উত্তৰ গুৱাহাটীৰ বিষ্ণুপ্ৰসাদ আবাৰ ৫৭ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন চিত্ৰাংকন প্ৰতিযোগিতাৰ মুকলি সভা সম্পন্ন কলাগুৰু বিষ্ণুপ্ৰসাদ আবাৰ মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীত দেওবাৰে এদিনীয়া বৰ্ণিল কাৰ্যসূচী ৰাভাৰ আৱাস শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা আৰু এখনি মুকলি সভা সফলতাৰে সম্পন্ন কৰা হয়। জনকল্যাণ ছ'চাইটিৰ সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত আৰু চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয় তথা আলোক প্ৰবন্ধ ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে উত্তৰ গুৱাহাটীৰ মৌজাদাৰ ৰাতুল বৰুৱাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। শিক্ষাবিদ বিজয়ানন্দ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সমাজৰ বিভিন্ন ক্ষেত্ৰত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকল আছিল ক্ৰমে সমাজ কৰ্মী পাৰ্থপ্ৰতিম বৰকাকতি, শৰাইঘাট নাট্যগোষ্ঠীৰ ৰবীন্দ্ৰনাথ দাস, নাট্যাভিনেতা ব্ৰজেন কলিতা, চিত্ৰশিল্পী কৃষ্ণ ঠাকুৰ, আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পূৰবী ভৰালী, শিক্ষক বিজয়ানন্দ বৰুৱা আৰু সাংবাদিক দিলীপ নাথ, বিপিন দাস, ৰূপক ডেকা আৰু উৎপল তামুলীক আদৰণি জনোৱা হয়। কাৰ্যসূচীৰ শেষত পৰিচালনা সমিতিৰ সভাপতি তথা জলকল্যাণ বাৰ্তা কাকতৰ স্বত্বাধিকাৰী সম্পাদক কুমুদ নাথে উপস্থিত থকা সকলোকে শলাগৰ শৰাই যাচে। বিভিন্ন গীত নৃত্যৰে আয়োজিত অনুষ্ঠানটো স্থানীয় ৰাইজ আৰু বহুল সংখ্যক ছাত্ৰ ছাত্ৰীয়ে উৎসাহে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি লাইভ। নমস্কাৰ। উত্তৰ গুৱাহাটীৰ অগ্ৰণী বেচৰকাৰী সংস্থা জনকল্যাণ ছ'চাইটি আৰু সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত আৰু আমাৰ ইয়াৰে স্থানীয় এখন অগ্ৰণী অসমীয়া জাতীয় বিদ্যালয় চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয় আৰু বেচৰকাৰী সংস্থা আলোক প্ৰবন্ধন ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আমি এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ৰাভাৰ আৱাস শীৰ্ষক আৰু ইতিমধ্যে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈছে আৰু এখন মুকলি সভাৰো আমি আয়োজন কৰিছোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে তথা আজিৰ ৰাভা দিৱসৰ যি প্ৰাসংগিকতা আজি তেওঁলোকে চিত্ৰৰ জৰিয়তে আমাৰ আগত আজি প্ৰকাশ কৰিলে। তাৰ বাবে আমি আমাৰ উদ্যোক্তাৰ ফালৰ পৰা আমি আমাৰ সকলো অভিভাৱক অভিভাৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি বিষ্ণু ৰাভা দিৱসৰ যি জনমানসত তেখেতৰ ব্যক্তিত্ব সেইটো আমি অলপ হ'লেও সৰু সৰু নতুন প্ৰজন্মৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। আজি এটা আনন্দৰ বিষ্ণু ৰাভা দিন এদিন পিছত হ'লেও জনকল্যাণ ছ'চাইটি কৰ্মকৰ্তাসকলে এটি ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানটিত বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰাটো সঁচাকৈয়ে বৰ আনন্দৰ কথা। গতিকে মই কুমুদ নাথৰ নেতৃত্বত তেখেতৰ এই অনুষ্ঠানৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।